কুলেন্দ্ৰ আপোনাৰ ওচৰলৈ গৈছো যে প্ৰসংগই আসলতে দেখিবলৈ পোৱা গৈছে ৰাজনীতিত বিশেষভাৱে এতিয়া চৰ্চা লাভ কৰিছে গকুল বৰ্মন আৰু গকুল বৰ্মনে কালি যেটো আসলতে ফেচবুকত স্পষ্টীকৰণ দিছে আসলতে এটা পোষ্ট দিছে নিজকে নিৰ্দোষী বুলি তেওঁ সজাবলৈ চেষ্টা কৰিছে ধোৱা তুলসীৰ পাত হিচাপে সজাবলৈ চেষ্টা কৰিছে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱা হৈছে সেই পোষ্টত কিন্তু আনহাতে মেডিকেল যিখন ৰেজিষ্টাৰ আৰু সেই হাস্পতালৰ যিখন ৰেজিষ্টাৰ সেই ৰেজিষ্টাৰখনৰ কথা যদি কোৱা যায় সেই তথ্যসমূহ যেটো আহি পৰিছে ৰেজিষ্টাৰখনত তেওঁ নিজেই সেই কথা চিকিৎসকক জনাইছে যে যুৱতীগৰাকীক মাৰধৰ কৰা হৈছিল যুৱতীগৰাকীৰ স্বামী বুলিও তেওঁৰ নামটো উল্লেখ আছে ফোন নম্বৰ উল্লেখ আছে দুইটা আসলতে তেওঁ যেটো কথা কৈছে সেই কথাটো আৰু এই যে তথ্যসমূহ সম্পূৰ্ণ পৃথক দুইটাই সম্পূৰ্ণ পৃথক কিন্তু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতো আৰক্ষী কিহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই সমগ্ৰ বিষয়টোৰ ওপৰত ৰাজনৈতিক হেঁচাৰ প্ৰয়োগ কৰা হৈছে নেকি হয় নিশ্চিতভাৱে পৰি প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছো যে সৰুতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ আইতাহঁতে কৈছিল যে সঁচা কেতিয়াও লুকাই নাথাকে আৰু ঠিক এই কথা এবাৰ প্ৰমাণ হ'বলৈ গৈ আছে মূলত কথাটো হৈছে যে ডিব্ৰুগড়লৈ গকুল বৰ্মন তেখেতে গৈছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু ডিব্ৰুগড়ত গৈ পেলাই এগৰাকী যুৱতীক মহিলা কনিষ্ঠবল যুৱতীক তেখেতে যে প্ৰহাৰ কৰিছে সেই অভিযোগক কিন্তু এতিয়া সঁচা প্ৰমাণ হ'বলৈ গৈ আছে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছো আমাৰ দৰ্শকসকলক যে গকুল বৰ্মনে 10 তাৰিখে যিখন ৰেজিষ্টাৰ্ড আছে যিখন ব্যক্তিগত হস্পিটেলৰ যিখন ৰেজিষ্টাৰ আছে তাত ইতিমধ্যে পঞ্জীয়নত তেখেতে যিগৰাকী মহিলা কনিষ্ঠবল আছিল তেখেতক প্ৰহাৰ কৰি পেলাই যেতিয়া ভৰ্তি কৰাইছিল তেখেতৰ স্বামী বুলি পৰিচয় দিছিল মূলত কথা হৈছে যে স্বামী বুলি পৰিচয় দিব লগা কিয় হল এই প্ৰশ্ন এটি সৰ্বত্ৰে উত্থাপন হ'বলৈ ধৰিছে আৰু আমি এইখিনিতে কৈ ল'ব বিচাৰিছো যে গকুল বৰ্মনৰ ইতিমধ্যে তেখেতৰ পত্নী আছে তেখেতৰ পুত্ৰ আছে তেখেতৰ সন্তান আছে তাৰ পিছত তেখেতে এগৰাকী অচিনাকি এগৰাকী অবিবাহিত মহিলা কনিষ্ঠবলক তেখেতৰ পত্নী হিচাপে পৰিচয় দি পেলাই যাতে এই ঘটনা এই মাৰপিটৰ ঘটনা যাতে পোহৰলৈ আহিব নোৱাৰে তেখেতে প্ৰহাৰ কৰা যিগৰাকী মহিলা কনিষ্ঠবল আছে তেখেতৰ মুখৰ পৰা যাতে কোনো কথা বাহিৰত যাব নোৱাৰে বা তাৰ ওচৰে পাজৰে থকা লোকসকলে যাতে এই কথা গম নাপায় তাৰ বাবে হয়তো এই যি পন্থা আছে পন্থা তেখেতে অৱলম্বন কৰা এটা ধাৰণা কৰা হৈছে আৰু আমি এইখিনিতে উল্লেখ কৰি থৈ দিওঁ যে মহিলা কনিষ্ঠবলগৰাকীক যেতিয়া তাত ভৰ্তি কৰা হৈছিল তেতিয়া আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা ডেভিড বুঢ়াগোহাঁয়ে জনোৱা মতে বা ডেভিড বুঢ়াগোহাঁয়ে যিখিনি তথ্য পাইছে সেই তথ্যৰ আধাৰত চিকিৎসকৰ সন্মুখত গকুল বৰ্মনে নিজৰ পত্নী বুলি কৈছিল যাতে এই ঘটনাটো পুলিচৰ দৃষ্টিলৈ নাহে অৰ্থাৎ পুলিচে যাতে এই সমগ্ৰ বিষয়টো গম নাপায় বা এটা লিগেল মেডিকেল কেছ বুলি দেখাব বিচাৰিছে আৰু এইসমূহ ঘটনাই এক প্ৰকাৰ জল পটপটকৈ প্ৰমাণ কৰি দিছে যে গকুল বৰ্মনে কি ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল আৰু তেখেতে তাৰ পিছত ফেচবুক পোষ্ট যোগে এটা ফেচবুকত পোষ্ট দিছিলে যে তেখেতৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে তেখেতৰ বিৰুদ্ধে মিছা বাতৰি পৰিবেশন কৰি থকা হৈছে আৰু সেই যিদিনাখনে তেখেতে পোষ্ট দিছিলে তাৰ সন্ধিয়াৰ ভাগত আমাৰ সাংবাদিকে তাত তেখেতক প্ৰত্যক্ষ কৰিছিল তেখেতৰ পৰা ভাষ্য ল'বলৈ যত্ন কৰিছিল আৰু যেতিয়া ভাষ্য ল'বলৈ যত্ন কৰিছিল তেখেতে হাত দাঙি পেলাই তাৰ পৰা পলায়ন কৰিছিল আৰু পলায়ন কৰাৰ পিছত আজিলৈকে তেখেত অন্তৰ্ধান অৰ্থাৎ আজিলৈকে তেখেতৰ কোনো ধৰণৰ সংঘটনা আমিও পোৱা নাই আমি কালি কমতাপুৰ সাহিত্য শাখিত পৰিষদত এখন জৰুৰী সভা ৰুদ্ধধৰ বৈঠক এখন তাতে আয়োজন কৰিছিল য'ত আমি ভাবিছিলো যে গকুল বৰ্মন তাত উপস্থিত হ'ব সমগ্ৰ বিষয় সন্দৰ্ভত তেখেতক আমি সোধা পোছা কৰিম এগৰাকী চিফ হৈ পেলাই তেখেত সেইখন সভাত উপস্থিত নাথাকিলে আৰু তাৰ পিছত আপোনাৰ যিসমূহ লোক আছিল ইএম আছিল অধ্যক্ষ আছিল তেখেতসকলে এতিয়া পত্ৰ প্ৰেৰণ কৰিছে চৰকাৰৰ প্ৰতিনিধিলৈ আমি এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছিলো যে গকুল বৰ্মনৰ ব্যক্তিগত জীৱনত যাবৰ কাৰণে আমাৰ সময় নাই কিন্তু কথাটো হৈছে যে এগৰাকী পদমৰ্যাদা থকা 35 বছৰ কোচ ৰাজবংশীসকলে আন্দোলন কৰি পোৱা কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ তেখেতক চিফ বনাইছিল আৰু তেখেতৰ পদমৰ্যাদা পাহৰি এতিয়া যুৱতীক প্ৰহাৰ কৰাত লাগি গ'ল জাতিটোৰ কিমান কাম আছে সেই কথা বহু সংখ্যক লোকে ইতিমধ্যে আমাৰ আগত ব্যক্তিগতভাৱে ফোন কৰি পেলাই কৈছিল যে জনজাতিকৰণ কুলেন্দ্ৰ ইতিমধ্যে আপুনি জনাইছে যে কালি দিনটো কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল কিন্তু এখন বৈঠকতো গকুল বৰ্মনে উপস্থিত নাছিল বা তেওঁ অংশগ্ৰহণ নকৰিলে কাৰণ তেওঁ অংশগ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰা হৈছিল এই ক্ষেত্ৰত যেহেতু উপস্থিত নাথাকিল বা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ইয়াৰ পাছত কাৰণ সেই তথ্যসমূহ যেহেতু জল পলপট হৈ ইতিমধ্যে পোহৰলৈ আহিছে
পৰি আমি এইখিনিতে এটা কথা কৈ থৈ দিওঁ আমাৰ দৰ্শকসকলক যে কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ কালিৰ যিখন সভা আছিল সেই সভাত ইতিমধ্যে এটা প্ৰস্তাৱ লোৱা হৈছে যে চৰকাৰৰ প্ৰতিনিধিলৈকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্তৰ বাবে তেখেতসকলে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিব বুলি তেখেতসকলে স্পষ্ট কৰি দিছে অৰ্থাৎ চৰকাৰৰ প্ৰতিনিধি মন্ত্ৰী বা বিভিন্ন যিসমূহ লোকে ইয়াত দৃষ্ট নিবদ্ধ ৰাখিছে তেখেতসকলক ইতিমধ্যে এই বিষয়টো অৱগত কৰা হৈছে আনুষ্ঠানিকভাৱে তেখেতসকলে পত্ৰ দিব আৰু বিষয়টো যেতিয়া প্ৰমাণিত হৈ যাব তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে কমতাপুৰ সাহিত্য শাখিত পৰিষদে তেখেতসকলে স্পষ্ট কৰি দিছে তেখেতসকলে কৈছে যে যেতিয়া তদন্ত হ'ব আৰু তদন্তত যদি দোষী সাব্যস্ত হয় তেখেতসকলে পত্ৰ লিখি পেলাই কৈছে যে যদিহে দোষী সাব্যস্ত হয় বা প্ৰমাণিত হয় তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ধৰণৰ কথা উল্লেখ কৰিছে আজিৰ দিনটোত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আক্ৰাচুৰ তৰফৰ পৰা আজি সংবাদমেল এখন সম্বোধন কৰা হৈছে 12 বজাত অৰ্থাৎ 12 বজাৰ লগে লগে আক্ৰাচুৰ যৌথভাৱে এখন সংবাদমেল আয়োজন কৰা হৈছে এই বিষয়টোৰ সন্দৰ্ভতে আক্ৰাচুৱে আজি সংবাদ মেলত কিছু কথা ক'ব আৰু তাৰ সমান্তৰালকৈ বহুকেইটা দল সংগঠনে ইতিমধ্যে আমাৰ তেখেতসকলে অৱগত কৰিছে যে বিষয়টো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে আৰু যেহেতু এগৰাকী চিফ আমি প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে কোনো নদাই ভদাই নহয় BTC কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ এগৰাকী তেখেত মুখ্য কাৰ্যবাহী আৰু যাৰ বাবে এই বিষয়টো অকণমান গুৰুত্ব পাবলৈ ধৰিছে বিশেষকৈ বঙাইগাঁও অঞ্চলত কাৰণ বঙাইগাঁৱত কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যালয় আছে আৰু তাকে লৈ পেলাই যিসমূহ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ আপোনাৰ চিন্তাশীল ব্যক্তি আছে তেখেতসকলে বিষয়টো কিন্তু গুৰুত্ব সহকাৰে লৈছে আৰু এই কাৰণে লৈছে যে ৩৫ বছৰীয়া আন্দোলন কোচ ৰাজবংশীসকলৰ ৩৫ বছৰীয়া দীৰ্ঘদিনীয়া তেখেতসকলে আন্দোলন কৰি পেলাই এই সাহিত্য শাখিত পৰিষদ পাবলৈ সক্ষম হৈছিলে আৰু বহু সংখ্যক লোকে শ্বহীদ হ'বলগীয়া হৈছিলে ৩৫ বছৰৰ আন্দোলনৰ সময়ছোৱাত বহু সংখ্যক লোক শ্বহীদ হ'বলগীয়া হৈছিলে আৰু ইমান ত্যাগৰ ফলত যেতিয়া সাহিত্য শাখিত পৰিষদ এখন পাইছিলে ধাৰণা কৰা হৈছিল যে জাতিটোৰ বাবে যথেষ্ট উন্নয়ন কৰিব জাতিটোৰ হৈ চিন্তা কৰিব বিভিন্ন উন্নয়নমূলক কাম কৰিব বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা এটা ধাৰণা কৰা হৈছিল যিসমূহ চিন্তাশীল ব্যক্তি আছিলে কিন্তু সেয়া হৈ নুঠিল এতিয়া চিফ ব্যস্ত তেখেতে ডিব্ৰুগড়ত গৈছে যুৱতীক প্ৰহাৰ কৰাত ব্যস্ত তাৰপিছত তেখেতে পাৰচিত্য কৰিবলৈ তেখেতে চিকিৎসালয়ত তেখেতে যুৱতীগৰাকীক আপোনাৰ হস্পিটেলত এডমিট কৰাত ব্যস্ত এগৰাকী চিফ হৈ পেলাই 4-5 দিন তাতে ব্যস্ত থাকিলে তাকে লৈ পেলাই কিন্তু এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই উল্লেখ কৰিছোঁ আজি যে আক্ৰাচুৱে আজি সংবাদমেল সম্বোধন কৰিছে তেখেতসকলৰ ফালৰ পৰা কি স্পষ্টীকৰণ দিয়ে বা তেখেতসকলৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া দিয়ে আমি সেই কথা আমাৰ দৰ্শকসকলক জনাম কালি আমি দেখিছিলোঁ যে বিশ্বজিৎ ৰায়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যে এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ লৈ হ'লেও এই ঘটনা তদন্ত কৰিব লাগে আৰু আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ কালি কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষগৰাকীয়েও নিজে উল্লেখ কৰিছে যে যুৱতীগৰাকী যিহেতু আৰক্ষীৰ লোক আছিল তেতিয়াহ'লে আৰক্ষীৰ ফালৰ পৰাও এটা নিৰপেক্ষ তদন্ত কৰিব লাগে বুলি তেখেতে উল্লেখ কৰিছে অৰ্থাৎ গোটেই বিষয়টো আপোনাৰ তদন্তৰ আওতালৈ আনিব লাগে বুলি কৈছে কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে কিয় এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া বৰ্তমান হাতৰ হৈ আছে বহুতে ধাৰণা কৰা হৈছে যে ৰাজনৈতিক কিবা হেঁচা আছে নেকি এই ধৰণৰ ধাৰণা কৰি আছে বা ৰাজনৈতিক হেঁচা থাকিব পাৰে এই ধৰণৰ কথাও কৈ থকা বা বুবু বাবা চলি আছে কিন্তু মূলত কথাটো হৈছে যে এতিয়া ND24ৰ হাতত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য পৰিছে যে যিখন ব্যক্তিগত চিকিৎসালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছিল সেই চিকিৎসালয়খনতে যুৱতীগৰাকীৰ স্বামী বুলি পৰিচয় দিছে আৰু স্বামী বুলি পৰিচয় দিয়াই নহয় তেখেতে লিগেল কেছ অৰ্থাৎ যেহেতু যদিহে স্বামী বুলি পৰিচয় দিয়ে তেতিয়াহ'লে বহু তথ্য আচলতে গাপ দিব পাৰি কাৰণ যেহেতু যুৱতীগৰাকীৰ স্বামী বুলি যেতিয়া কৈ দিলে তেতিয়া চিকিৎসকসকলে হয়তো আশ্বস্ত হৈ গ'ল যে যেহেতু স্বামী তেখেত হয় তেখেতে মিছা কথা নক'ব এই ধৰণৰ কথা হ'ল হয়তো আপোনাৰ গোটেই চিকিৎসালয়খনৰ মানুহক বা আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবেও চেষ্টা তাত কৰা হৈছিল আৰু এই কথা এতিয়া জল পটকৈ প্ৰমাণিত হ'বলৈ ধৰিছে পৰি হয় এই মুহূৰ্তত কুলেন্দু আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ সবিশেষ তথ্যখিনি আপুনি জনালে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম অধিক তথ্য জানিবৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ গকুল বৰ্মনৰ বিৰুদ্ধে যিহেতু কেইবাটাও তথ্য ইতিমধ্যে লাভ কৰিছে আৰু কালি যিহেতু কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ সদস্যসকলৰ আৰু সেই ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত কেনেদৰে কাৰ্যকৰী কৰা হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ